খোৱা বোৱা সকলো হ'ল যেতিয়া কথাটো কওঁ শুনক। আমাৰ একমাত্ৰ সন্তানে আপোনাৰ ছোৱালীজনীক পচন্দ কৰে, সেইবাবে আমি তাইক আমাৰ ঘৰৰ বোৱাৰী কৰি নিবলৈ আহিছোঁ। আৰু আপোনালোকে চিন্তা নকৰিব, আমি ধনী বুলি আপোনালোকৰ পৰা যৌতুক ল'ম বুলি, কিন্তু আপোনালোকে যৌতুক দিব নালাগে। কাৰণ আমাৰ এখেতৰ এটা ডাঙৰ কোম্পানী আছে, তাৰ ওপৰেঞ্চি ল'ৰাই চাকৰি কৰে। সেইবিলাক আমাৰ প্ৰয়োজন নাই। যিখিনি যৌতুকত দিয়া বস্তু সেইখিনি সমস্তখিনি আমাৰ ঘৰত অলৰেডি আছেই। মই ভাবিছোঁ কি আপোনালোকে দৰাৰ লগত যিখিনি মানুহ আহিব সেইখিনিকে ভালদৰে শুশ্ৰূষা কৰাটো মই বিচাৰিছোঁ। কাৰণ যিহেতু এখেতৰ লগৰখিনি আৰু এখেতৰ ষ্টাফৰ মানুহখিনি আহিব, আৰু ল'ৰা ষ্টাফৰ মানুহখিনি আহিব, আৰু মোৰ লগৰখিনি আহিব, আৰু চহৰৰ 2-1 মানুহ আহিব। সেইকাৰণে মই ভাবিছোঁ আপোনালোকে ভালদৰে শুশ্ৰূষাটো খোৱা বোৱা ভালদৰে কৰালেই হ'ল। আৰু মোৰ ফালৰ পৰা মই সেইটোৱেই কৈছোঁ। সেইটোৱেই আৰু আপোনালোকে যাতে শুশ্ৰূষাটো ভালদৰে কৰে, ময়ো সেইটোকেই ক'ব বিচাৰিছোঁ। যৌতুক দিব নালাগে। যৌতুকৰ পইচাকেইটাই আপোনালোকে ভালদৰে খোৱা বোৱাটো ভালকৈ কৰাই দিব। হ'ব বাৰু দিয়ক, আপোনালোকে চিন্তা নকৰিব, আমি যিমান পাৰোঁ ভালদৰে শুশ্ৰূষা কৰিম। ঠিক আছে তেতিয়াহ'লে, আমি এতিয়া উঠোঁহে। আৰু চহৰ পাওঁতেনে আমাৰ একেবাৰে ৰাতি হৈ যাবগৈ। সেইবাবে আমি এতিয়াই যাওঁ। আৰু বাকী আমি দিনবাৰ চোৱাই চিতে আপোনালোকক ক'ম বাৰু। এতিয়া বিয়ালৈ সাজুহে হওক। আৰু এইখিনিতে মই আপোনালোকক আৰু এটা কথা কওঁ দেই। আপোনালোক দুখীয়া আৰু আমি ধনী বুলি আপোনালোকে মনত আকৌ এইবিলাক ভাৱ নানিব আকৌ। আমি ধনী হ'লেও আমাৰ মনবোৰ তেনেকুৱা নহয়, আমাৰ মন চাফা। আৰু আপোনালোকে কিবা এটা ক'বলৈ হ'লেও সংকোচ নকৰিব, চিধা চিধি ক'ব, বুজিলে? মই চিধা চিধি কোৱা মানুহক ভাল পাওঁ। আৰু যিহেতু এওঁ ক'লেই আৰু যৌতুক নালাগে মুঠতে। আপোনালোকে সেই পইচাকেইটাৰে দৰাৰ লগত অহা যিখিনি মানুহক আপোনালোকে ভালদৰে শুশ্ৰূষা কৰিব। হেৰি, মই হ'লে একো উপায় পোৱা নাই দেই। চহৰৰ মানুহ, তাতে ভালকৈ খুৱাব লাগিব। আপুনি কিবা উপায় পাইছেনে ভাবি? আৰু এটা কথা নহয়, তেওঁলোকে যৌতুক দিবলৈ মানা কৰিলে। পিছত যদি যৌতুকৰ কাৰণে আমাৰ ছোৱালীজনীক অত্যাচাৰ কৰে, মাৰি পেলায়, তেতিয়া কি হ'ব বাৰু? তেওঁলোক তেনেকুৱা নহয় পাই। তুমি যেনেকৈ ভাবিছা তেওঁলোক তেনেকুৱা নহয়, সেইটো তুমি চিন্তাই নকৰিবা। আৰু মালতী, কিনো উপায় বিচাৰি পাম? মোৰ দেখোন পেটতে হাত ভৰি লুকাইছে। তেওঁলোক ইমান ধনী মানুহ, আমি ইমান দুখীয়া মানুহ। কি কৰিম বাৰু? মই এটা কথা ভাবিছোঁ মালতী, পথাৰৰ মাটিখিনিকে বন্ধকত দি পেলাই ছোৱালীজনীক যেনে তেনে বিয়াখন দি লওঁ। তাৰ পাছত আমি বুঢ়া বুঢ়ী হ'লে যি কৰিম আৰু। কিন্তু এটা কথা নহয়, সেই মাটিকণ বন্ধকত দিলে আমাৰ দেখোন পেটৰ ভাতকেইটাই মৰিব। পেটৰ ভাতকেইটা মৰিব সঁচা, কিন্তু ছোৱালীজনীক আকৌ বিয়া বাৰু নিদিলেও নহয়। আকৌ দৰা ঘৰৰ পৰা অহা মানুহকেইটাক ভালকৈ নোখোৱালেও নহ'ব নহয়। ক'ৰ পৰা কি কৰিম? আমাৰ লেখীয়া দুখীয়া মানুহক কোনে পইচা ধাৰলৈ দিব? কোনেও নিদিয়ে। সেইকাৰণে মই সেইটোকেই ভাবিছোঁ। আৰু তই বাধা পঠালি নিদিবি আৰু মালতী, মই তোক ক'লোঁ। হ'ব দিয়ক, আপুনি যি ভাল লাগে তাকে কৰি থাকক। বীৰেন আৰু মালতীয়ে মাটি বন্ধকত দি পেলাই ছোৱালীক বিয়া দিলে। ইমান ডাঙৰ ঘৰ, ইমান ডাঙৰ পাকঘৰ, আৰু য'তে ত'তে AC-ডালো আছে। মই এইবোৰ এতিয়াহে দেখিছোঁ। বৰ ধুনীয়া দেই। আৰু দেখোন মই একো কাম বন কৰিবই নালাগে, কাম কৰা মানুহো আছে। আমাৰ ঘৰত মই চব কৰিব লাগে। ৰাতিপুৱা শুই উঠি চোতাল সাৰিব লাগে, ঘৰ সাৰিব লাগে, মুচিব লাগে। মায়ে একেবাৰে 5টা বজাতে নুঠি দি একেবাৰে চিঞৰ বাখৰ লগাই দিয়ে। ইয়াত 9টা বজালৈকে ফুট জহি শুই থাকিলেও একো নাই। বৰ ভাল হৈছে দেই। মই ঘৰলৈ নাযাওঁ, ইয়াতে থাকিম মই। ইয়াত ইমান দেৰিলৈকে শুই থাকিলেও একো নকৰে। কাম কৰা মানুহে একেবাৰে কাম কৰি থাকিব, মেলি থাকিব। আমাৰ মাজনীয়ে হ'লে একেবাৰে চিঞৰি মেলি ততেই নিদিয়ে। ইয়াত একো নাই দেই এইবিলাক। কাম কৰা মানুহে কাম কৰি আছে। একেবাৰে মুঠতে হাতটো তিয়াব লাগে, ভাতকেইটাহে খাব লাগে, তাৰ বাদে একোৱেই কাম নাই। মোৰ এখন কপাল আৰু দেই। ৰাতিপুৱা সেয়া লুচিৰ লগত আৰু সেয়া কি দিছিলে জানো? ইমান ধুনীয়াকৈ বনাইছে। আমাৰ তাত আকৌ একেবাৰে ভাত সোপাহে খাওঁ আমি ৰাতিপুৱাই।
ইয়াত আকৌ ইহাল লুচি আকৌ বোলে দুপৰীয়া কিবা ভাত কিবা কিবি বনাব দেখোন মায়ে কৈ থকা শুনিছোঁ। মানে আৰু আকৌ বোলে খোৱাহে খোৱা কথা আগে আৰু সেইবোৰ বটলবিলাকত কি আছে কিবা পিছে পৰে এইবোৰ খাই থাকিম কি আছে মোক এতিয়া কোনে পায় আৰু সৰু মালিকনী আপোনাক কিবা লাগিছিলে নেকি? হে মোৰ নাম সৌ মালিকনী নহয় নহয় মোৰ নাম পাহি পাহি। আপোনাৰ নামটো পাহি বুলি মই গম পাওঁ, কিন্তু ইয়াত আকৌ আমি ডাঙৰ মানে আপোনাৰ শাহুমাক ডাঙৰ মালিকনী বাইদেউ বুলি মাতো নহয়। এতিয়া আপুনি আমাৰ ঘৰলৈ আহিলে যেতিয়া আপোনাক সৰু মালিকনী বাইদেউ বুলি মাতিব লাগিব। কথা সেইটোহে নি মানে? মাতিবা মাতিবা, মই আকৌ বোলো মোৰ নামটো তুমি নাজানা বুলিহে। হ'ব দিয়া, সৰু মালিকনী বাইদেউ বুলিয়ে মাতিবা। হ'ব মই যাওঁ দেই, ভিতৰলৈ যাওঁগে। আপোনাক কিবা লাগিছিলে নেকি? চাহ কফি কল্ড ড্ৰিংকছ এইবিলাক কিবা লাগিছিলে নেকি? চাহ নালাগে নালাগে, এইবিলাক মই নাখাওঁ নহয়। নালাগে, মই যাওঁ ভিতৰলৈ যাম। কি আচৰিত, আমাৰ সৰু ছাৰে এনেকুৱা ছোৱালীক পচন্দ কৰিছেনে? পাহি আগতকৈ বহুত স্মাৰ্ট হ'ল আৰু তাই বহুত সলনিও হৈ গ'ল আৰু অহংকাৰীও হৈ গ'ল। তাই এতিয়া বিয়া পতা 5 মাহেই হৈ গ'ল, কিন্তু তাই আজিলৈকে সেই দুখীয়া মাক দেউতাকৰ কথা পাহৰিয়েই থাকিলে। তাই যে তালৈ যাব লাগে, মাক দেউতাকৰ খা খবৰ ৰাখিব লাগে, সেইবিলাক তাই পাহৰিলেই। মই বিয়া হোৱা আজি 5 মাহেই হৈ গ'ল। মাহঁতৰ ঘৰলৈ এবাৰো যোৱা নাই নহয়। গৈ আহোঁগে, নহ'লে আকৌ কথা শুনিব লাগিব নহয়। ইমান দিন নোযোৱাকৈ থাকিলোঁ আৰু এতিয়া নাই, এতিয়া মা দেউতাক এবাৰ চাই আহিবগৈ লাগিব। কাৰণ আকৌ মানুহে ক'ব নহয়, ধনী ঘৰলৈ বিয়া হৈ তাই অহংকাৰী হ'ল, তাই তহঁতৰ খবৰেই নলয়। এইবিলাক শুনাতকৈ খবৰ এটা লৈ অহাই ভাল হ'ব। মল্লিকা মল্লিকা। সৰু মালিকনী কওকচোন, আপুনি কিয় মাতিছিলে? মোৰ বেগটো পেক কৰি দিয়াচোন, মই ঘৰৰ পৰা আহোঁগৈ। হ'ব দিয়ক, মই বেগটো বাৰু পেক কৰি দিম। ইমান দিনে দুখীয়া মাক দেউতাকলৈ তাই মনতেই নপৰিলে। আজি 5 মাহেই হ'ল ধনী ঘৰলৈ পৰি পেলাই দুখীয়া মাক দেউতাকক পাহৰিয়ে গ'ল। আজি বা কি মন কৰিলে ঘৰলৈ যাবলৈ। কিবা কৈছিলি মল্লিকা? নাই বাইদেউ, আপোনাক একো নাই কোৱা, মই মানে কথা এটা ভাবি আছিলোঁ। ছোৱালীজনীলৈ আজি বৰকৈ মনত পৰিছে। তাই আজি ঘৰখনলৈ নহা 5 মাহেই হৈ গ'ল। তাই বাৰু এবাৰো আমালৈ মনত পৰা নাইনে? যি বিয়া হৈ গ'ল আৰু তাই ঘৰখনলৈ আহিবলৈ মনেই নকৰা হ'ল নেকি? ধনী ঘৰ পাই পেলাই তাই আমাক পাহৰি থাকিলে নেকি বাৰু? সঁচাকৈ দেই, তাই আমাৰ একমাত্ৰ সন্তান আছিল। তাই মুখলৈ চাই আমি জীয়াই আছিলোঁ। এতিয়া তাইও এনেকুৱাহে কৰিব লাগেনে বাৰু? ঘৰখনলৈ এবাৰো মনত তাই নাই পৰা নে? মালতী মালতী, ইমান দুখ মনে বহি আছ যে, কি হ'ল তোৰ? হেৰি, আমাৰ যে এজনী ছোৱালী আছিলে, আপুনি পাহৰি থাকিলে নেকি? তাই যে ঘৰখনলৈ আহিব লাগে বুলি তাই গম নেপায় নেকি? নে তাই ধনী ঘৰলৈ পৰি পেলাই অহংকাৰ বেছি হ'ল? মালতী, কেলেনো দুখ কৰিছ? তাই ঠিকেই আছে নহয়, তইনো কিয় দুখ কৰিব লাগে? হ'ব দে, নাহে নাই আৰু তাতনো ক'বলগীয়া কি কথাটো আছে? মুঠতে এটাই কথা, তাই ভালে কুশলে থাকিলেই হ'ল আৰু। হ'লেও তাইক বৰ চাবলৈ মন গৈছে। হেৰি, ব'লকচোন কাইলৈ চহৰলৈ যাওঁ, তাইক এবাৰ চাই আহোঁগৈ। নেযাওঁ দেই, ইমান ধনী ঘৰলৈ গৈ পেলাই আমি অপমানহে পাব লাগিব। নাই, মই যাবলৈ নাই। তোৰ যদি যাবলৈ মন গৈছে তই গৈ থাক, মোক আৰু নকবি। হয়ো পাছে, আপুনি ঠিকেই কৈছে, কিন্তু মাক দেউতাকহাল তেনেকুৱা নাছিলে নহয়। আমাৰ ছোৱালী বাৰু কি হ'ল? তাই আমাৰ দুটালৈ এবাৰ তাই মনত পৰা নাইনে? আমি কেনে আছোঁ, কি কৰি আছোঁ, তাই এবাৰো সুধিব নোৱাৰেনে বাৰু? আহি কমচে কম এবাৰ চাই যা মাক দেউতাৰকে। তাই সেইকণো জ্ঞান হেৰুৱাই পেলালে নেকি ধনী ঘৰলৈ পৰি? মালতী, কিয়নো দুখ কৰিছ? দুখ নকৰিবি, মই আছোঁ নহয়। আমাৰ কপালত চাগে তেনেকৈয়ে লিখা আছে। তাই আগতে তেনেকুৱা ঘৰ দুৱাৰ টকা পইচা থকা মানুহ দেখাই নাই যে, সেইবাবে এতিয়া পাইছে আৰু তাইক কোনে পায় আৰু। হ'ব দে তাই ভালে কুশলে থকাটোৱেই আমাক লাগে। দুখ নকৰিবি মালতী, আমি দুইটাই এনেকৈ জীৱন কটাব লাগিব। মা, মা শুনিছ নাই? মাজনী, তোৰ আজি কি মনত পৰিলে? এই 5 মাহে
তোৰ মা দেউতালৈ মনত পৰা নাছিলে নেকি? এইখন ঘৰলৈ আহিব লাগে বুলি তই গম পোৱা নাছিলি নেকি? তোৰ এই লেকচাৰ বন্ধ কৰ। আৰু শুনচোন, এই বাহিৰত যে এইবাৰ গোবৰ দি পেলাই মানে গোটেই ঘৰ দুৱাৰ মুচি থৈছো, ইমান গেলা গেলা গোন্ধাইছে। ইমান লেতেৰা লেতেৰা গোন্ধাইছে, কেনেকৈ থাক বাৰু তহঁতে? মাটিৰ ঘৰ গোবৰ দি মুচিবই লাগিব, তেতিয়াহে ধুনীয়া হৈ থাকে। তই দেখোন আগতে সেইবিলাককে মুচিছিলি, এতিয়া তই আগৰ কথা সুকীয়া আছিলে। এতিয়া দেখিছ নাই মোৰ ৰূপেই সলনি হৈ গ'ল। আগৰ তহঁতৰ সেই পাহিজনী মই হৈ আছো জানো? অ মা, ইমান গৰম লাগিছে। যাচোন ফ্ৰিজৰ পৰা পানী অলপ আনগৈ। মই পাহৰিয়ে গৈছিলো, আমাৰ ফ্ৰিজ নাই নহয়। ক'ৰ পৰানো থাকিব আৰু। মা, বৰ গৰম লাগিছে। মই থকা কেইদিন দেউতাক মানে AC এটা আনিবলৈ কবি দেই। তাত ACত থাকি থাকি মই এতিয়া একদম গৰম সহ্যই কৰিব নোৱাৰা হলো। ইমান গৰম, অ' মাই গড। মাজনী, তই এইবোৰ কি কৈছ? মা, মই যি কৈছো তই সেইটোৱেই শুনিছ। তহঁতৰ সেই ফ্ৰিজৰ পানীতকৈ মোৰ কলহৰ পানী আৰু নেমু চৰবতকণ বহুত ওপৰত। মই বনাই আনোগৈ। মা, তই নেমু চৰবত বনালে হাতটো ভালদৰে চাবোনে ধুই ল'বি দেই, কৈ দিছো হ'লে। ইমান গৰম উঠিছে, মই ইয়াত থাকিবই নোৱাৰিম দেই। কিয়নো আহিছিলো লাগি গৈছে। মাজনী, দেউতাই তই অহা দেখিয়ে পুখুৰীত মাছ কেইটামান ধৰি আনিলেগে। সৰু সৰু মাছ তই খাই বৰ ভাল পাওঁ নহয়। চহৰতনো ক'ত চাগে লোকেল মাছ পাওঁ। তই ভাল পোৱা টেঙা জোলৰ লগত মাছ বনাইছো, দালি বনাইছো, ভাত, বেঙেনা ফ্ৰাই, আৰু তই সৰু সৰু মাছৰ ফ্ৰাই খাই বৰ ভাল পাওঁ নহয়। সেয়াকে বনাই দিছো, খা। নাই, মই এয়া খাবলৈ নাই দেই। মই নোৱাৰো খাবলৈ। মই ডাঙৰ ডাঙৰ মাছহে খাওঁ আজিকালি। এইবিলাক মই নোৱাৰো খাবলৈ। মানে অভ্যাস নোহোৱা হৈ গ'ল যে। দেউতাৰো যে কাম আৰু। মই অহা দেখি কিয়নো মাছকেইটা ধৰিবগৈ লাগে। পিছফালৰ পুখুৰীটো মাছ নাখাওঁ দেই মই। ঘিণ লাগে খাবলৈ। এইবিলাক লৈ যোৱা মোৰ ওচৰৰ পৰা। আৰু মোক চিকেন বনাই দিয়া, মই চিকেনহে ভাত খাম। আৰু শুনা, কাইলৈ ৰাতিপুৱা মোক ব্ৰেকফাষ্টত তুমি হেৰি বনাবা, মানে পুৰি বনাই দিবা, আলু চব্জি বনাবা, অকণমান চুজি হালোৱা বনাই দিবা, গাখীৰ এগিলাচ দিবা, ডিম এটা দিবা। সেয়া দিবা দেই ব্ৰেকফাষ্টত। সেইবোৰহে মই আজিকালি খাওঁ। আজিকালি মই ভাত পানী নাখাওঁ আকৌ। আৰু তোমালোকে ডাইনিং টেবুল এখন ল'ব নোৱাৰা নেকি? মই মানে মাটিত বহি খোৱা মানে মোৰ অভ্যাসেই হেৰাই গ'ল। মই তাইত ডাইনিঙত খাওঁ নহয়। ইয়াত মই মাটিত বহিবলৈ বৰ কষ্ট পাইছোঁ। মই হ'লে এনেকৈ হ'লে মই ইয়াত থাকিব নোৱাৰিম দেই। ইমান গৰম, আৰু ডাইনিং এখনো নাই ভালকৈ বিচনা এখনো নাই শুবলৈ। আৰু এইবোৰ বিচনাবিলাক বৰ গোন্ধাইছে। নোধোৱা নেকি বাৰু? ইমান লেতেৰা যে মা তুমি। মাজনী, এইবোৰ তই কি ক'বলৈ ধৰিছ? তই অহা দেখি দেউতাই ইমান ফূৰ্তি কৰি সৰু সৰু মাছ তই ভাল পাওঁ বাবে ধৰি আনি দিছে। তই টেঙা জোল ভাল পাওঁ বুলি মই বনাইছোঁ, দালি বনাইছোঁ, বেঙেনা ফ্ৰাই ভাল পাওঁ বুলি তাকো বনাইছোঁ, সৰু সৰু মাছ ফ্ৰাই কৰিও দিছোঁ। তই ভাল পোৱা গোটেইকেইটা বস্তু মই বনাই দিছোঁ। তই এইবোৰ কি কৈছ? ডাইনিং আমাৰ ঘৰত নাই, তই গম পাৱই। সৰুৰে পৰা এইখন ঘৰতেই ডাঙৰ দীঘল হৈছিলি। এই মাটিতে ভাত খাই তই, এইখিনিতে ভাত খাই তই ডাঙৰ দীঘল হৈছিলি। এই মাটিতে শুই শুই তই এখন ঘৰলৈ ওলাই গলি। এতিয়া তই এইবিলাক ক'বলৈ আহিছ কাৰণ তই ধনী ঘৰলৈ পৰিলি যে। মাৰ দেউতাৰ অকাত মানে তই দেখাই দিছ। হ'ব দে, কাইলৈ ৰাতিপুৱা ব্ৰেকফাষ্টত কি কি খাওঁ কবি, দেউতাৰে আনি দিব। দেউতাৰে টেষ্ট বিক্ৰী কৰি হ'লেও তোক সেইবোৰ খুৱাব, তই চিন্তা নকৰিবি। এইবোৰ বিচনা চাদৰতে শুই শুই তই এখন ঘৰলৈ গলি। এতিয়া মাৰক লেতেৰি বুলি ক'বলৈ আহিছ। তোৰ অকণো লাজ লগা নাইনে? হেৰা, তাইকনো কিয় গালি পাৰিছা? ইমান দিনৰ মূৰত ঘৰখনলৈ আহিছে। হ'ব দিয়া, তাই নেখাওঁ বুলি কৈছে, নেলাগে। সেই মুৰ্গী পোৱালি এটাকে মাৰি দিওঁ, তাকে তাইক বনাই দিয়া। হ'ব, তহঁতে মই অহা দেখি যদি বেয়া পাইছ, কাইলৈ অমৃতক মাতি দিম, গুচি যামগৈ ইয়াৰ পৰা, নাহোঁ আৰু। তই মুঠতে মাৰক আৰু দেউতাৰক আঘাত দিবলৈহে আহিছ মনত। বাপেকে ইমান মৰমত তাই আহিছে বুলি মাছকেইটা ধৰি আনি দিছেহি বনাবলৈ। মই ধুনীয়াকৈ বনাই মেলি তাইক দিছোঁ, তাই সেইখন কৰিলে। তাই সঁচাকৈ ধনী ঘৰলৈ পৰি পেলাই বৰ অহংকাৰী হৈ গ'ল। তাই নিজৰ মাক দেউতাককে চিনি নোপোৱা হ'ল। আৰু যেনেকৈ কৈছে দেখোন তাই, মই বোলে লেতেৰা। তই তেনেকুৱা বিচনাতে শুই শুই, তেনেকুৱা মাটিতে ভাত পানী খাই বৈ তই ডাঙৰ দীঘল হৈ লোকৰ এখন ঘৰলৈ গলি। সেইবোৰ কথা পাহৰি থাকিলি। আজি এখেতেও ভাত নেখালে, মনত বৰ কষ্ট পাইছে। তাইৰ জখত আজি আমাৰ দুইটাই লঘোণ হৈছে। কি হ'ল মালতী? তই যে এই ৰাতিখন পাকঘৰত আহি কান্দি আছহি।
নাই অ', ছোৱালীজনী কথাবিলাক মনত পৰিছে। তাই আগতে এনেকুৱা নহয়। এতিয়া তাই দেখিলে ধনী ঘৰলৈ পৰি তাই কেনেকুৱা হৈ গ'ল। হ'ব দেচোন মালতী, কিয়নো কন্দা কটা কৰি আছ? হা, তাই হয়তো পাহৰি গ'ল তাইৰ মাক বাপেক দুখীয়া আছিলে। হা, তাইও দুখীয়া আছিলে বুলি। তাই এতিয়া চহৰৰ ধনী মানুহলৈ পৰিলে বুলি তাই নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবা হ'ল। তাই অহংকাৰী হৈ গ'ল। হ'ব দে অ', সময়ৰ সোঁতত সকলো ঠিক হৈ যাব। তই চিন্তা নকৰিবি, আমাৰ মাজনীক আমি আকৌ ঘূৰাই পাম। তই অকণো চিন্তা নকৰিবি। তাই জানেই দেখোন আমি সদায় ৰাতিপুৱা ভাত খাওঁ। হা, তাই এতিয়া কি কৈছে দেখিছে নহয়, ইমান দীঘলীয়া লিষ্ট দিছে। এইবিলাক ক'ৰ পৰা আনিব? হা, হাতত ফুটা কৰি এটাও নাই। তাই সেইবোৰ নুবুজে নহয়। তাই জহতে গোটেই মাটি বাৰী বন্ধকত দি মেলি আজৰি। এইবিলাক জানো তাই বুজিব? হা, সঁচাকৈ এইজনী অহাতকৈ নহাই ভাল আছিলে। তাই আহি আমাৰ মনত কষ্টহে দিছেহি। এনেদৰেই কিছুদিন পাৰ হ'ল। বীৰেন আৰু মালতীক আঘাত দি থৈ অহাৰ পাছতো নিজৰ জীয়েকৰ ঘৰলৈ আহিছে। কাৰণ আজিলৈকে জীয়েকৰ ঘৰখন দেখাই নাই নহয়। সেইবাবে সিহঁতে জীয়েককো চাবলৈ আহিছে আৰু জীয়েকৰ ঘৰটোও চাবলৈ আহিছে। কাৰণ জীয়েকে সন্তানে হাজাৰ ভুল কৰক, তথাপিতো মাক দেউতাকৰ মনত সন্তানেই আৰু। সেইকাৰণে সকলো পাহৰি এতিয়া জীয়েকৰ ওচৰলৈ আহিছে। মাজনী, তোলৈ বৰ মনত পৰিলে, সেইকাৰণে তোক চাবলৈ গুচি আহিলো। ইছ ৰাম ৰাম, তোমালোকে ইমান লেতেৰা পেতেৰা কাপোৰ পিন্ধি আহিছানে? হা, মানুহৰ আগত মই তোমালোক মোৰ মা দেউতা বুলি ক'বলৈও লাজ লাগিব। মোৰ ঘৰত কাম কৰা মানুহকেইটাই তোমালোকতকৈ ভালকৈ পিন্ধে। আৰু দেউতা, তুমিও সেই চেনেলযোৰ বাহিৰত খুলি আহিব নোৱাৰিলা নেকি? হা, সেই লেতেৰা পেতেৰা ভিতৰলৈ পিন্ধি গুচি আহিছা। ইছ ৰাম 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 ৰাম, ছ'চাইটি মানুহে যদি দেখিছে হ'ল আৰু। হা, ইছ ৰাম ৰাম ৰাম, ইমান কৈছোঁ নহয় লেতেৰা পেতেৰাকে। মই চবৰে আগত লাজ পাম এতিয়া। কিহলৈ আহিব লাগেনো? মই সেইদিনাখনি গৈ আহিছোগৈহে। হা, কিহলৈ আহিব লাগে? নাহিলেও হয় দেখোন তোমালোক। হা, আৰু ইয়াত যে ইমান চিঞৰি চাহি সেইখন গাঁও বুলি ভাবিছা নেকি? হা, সেই বাহিৰত কলিং বেলটো আছে, লাইটৰ চুইচৰ গোটেই সেইটো টিপি দিব নোৱাৰিলা? ভিতৰত আহি পেলাই মাজনী মাতি আছে। ইছ ৰাম 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 ৰাম। মাজনী, আমি ভাবিছিলো আমি অহা দেখি ভাল পাবি। আমি তোক ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলো, কিন্তু তই এতিয়া আমাক অপমানহে কৰিছ দেখোন। অঁ, তাকেইতো মাজনী, তই দেখোন আমাক সেনেকৈ ক'ব পৰা হলিনে? তোমালোকে যেনেকৈ আহিছা মই ক'বলৈ বাধ্য। কিনো বেয়া কাপোৰ পিন্ধি আহিছো? আমি ধুনীয়াকৈ ধুই মেলি পিন্ধি আহিছো। ইমান লেতেৰা কাপোৰো পিন্ধি অহা নাই দে। আৰু শুন, এই বেগত তোলৈ পিঠা পনা বনাই আনিছো। কালি ৰাতিটো টোপনি ক্ষতি কৰি খাবি। আমি যাওঁগৈ এতিয়া, তই লাজে পাবি মানুহ আহিলে। নাই, নালাগে। মই আজিকালি পিঠা পনা খাই বেয়া পাওঁ নহয়। এইবিলাক নালাগে, ইয়াত কোনেও নাখায়। সেইবিলাক তোমালোকে লৈ যোৱা, তুমি ঘৰতে খাবাগে। এনেই কষ্ট কৰিবলৈ কোনো প্ৰয়োজন নাছিলে নহয়। নালাগে দিয়া, সেইবিলাক তোমালোকে খাবাগে। মই এইবিলাক আজিকালি খাই ভাল নাপাওঁ, আৰু ইয়াত কোনেও খাই ভাল নাপায়। লৈ যোৱা সেইবিলাক। মাজনী, তই এইবোৰ কি কৈছ? কালি ৰাতিটো মাৰে ইমান কষ্টৰে, ইমান হেঁপাহেৰে, ইমান মৰমেৰে তোলৈ বনাই আনিছে। মই নাখাওঁ সেইবিলাক, লৈ যোৱা তোমালোকেই খাবা। ৰ'বা, তোমালোকে খালী মুখেৰে নাযাবা। মই কাম কৰা মানুহজনীক কওঁগৈ তোমালোকক চাহ একাপ খুৱাই পঠিয়াবলৈ, আৰু চাহকাপ খাই তোমালোক গুচি যাবাগৈ। মোৰ তোমালোকৰ লগত কথা পাতিবলৈ একদমেই সময় নাই, কাৰণ আজি বাৰ্থডে পাৰ্টি এটা আছে। মেকআপ আৰ্টিষ্ট আহি বহি আছেহি। তোমালোকে মাত দিয়াতহে মই ওলাই আহিলোঁ। মোৰ আৰু প্ৰিপেৰেশ্যন কৰিবলৈ ধেৰ আছে, কাপোৰ কানি উলিয়াবলৈ আছে। তোমালোকে চাহকাপ খাই যাবাগৈ হা। মই আৰু তোমালোকক মাত দিবলৈ ওলাই নাহোঁ আৰু। তেতিয়াহ'লে যাবাগে দেই, মা দেউতা ভালে ভালে যাবাগে। হেৰি, দেখিলেনে তাই কিমান সলনি হৈ গ'ল? দেখিলে? ব'লক যাওঁগৈ। চাহ তাহ নাখাওঁ। নাই, নাখাওঁ। ব'লক। তাই মাক দেউতাক আহিছোঁ বুলি অকণো গুৰুত্বই নাই। যাওঁগৈ ব'লক। অঁ, ব'লা, তাইৰ ঘৰত চাহ নেখাইহে পাৰিছো। ব'লা যাওঁগৈ। বেলি ভাতিয়ে দিব, নহ'লে গাঁৱলৈ যোৱা বাছ নাপামেই। ব'লা যাওঁগৈ। ভাবিছিলোঁ দুদিনমান ছোৱালীৰ ঘৰত থাকিম, কিন্তু নাই, তাই আমাৰ লগত কথা পাতিবলৈ সময় নাই। ক'ত আমাক ৰখাব? ব'লক যাওঁগৈ। বোৱাৰী, আগফালে কোন আহিছিলে? তুমি ইমান কথা পাতি থকা দেখি মই আহিছিলোহে। নাই মা, গাঁৱৰ ভিক্ষাৰী দুজন আহিছিলে, মই খেদি পঠিয়ালো। কি? তুমি এইবিলাক কি কৈছা বোৱাৰী? কিয় খেদি পঠিয়ালা? কিয় খেদি পঠিয়ালা? আমিও সেই তেনেকুৱা ভিক্ষাৰীৰ পৰা আজি এনেকুৱা হৈছোগৈ। তুমি তেওঁলোকক কিয় খেদি পঠিয়ালা? আমাৰ ঘৰলৈ তেনেকৈ খুজি আহিলে আমি আজিলৈকে একো এটা নিদিয়াকৈ তেওঁলোকক নপঠিয়াওঁ।
পাৰিলে আমি খুৱাই বোৱাইহে পঠিয়াওঁ। হা, তুমি কিয় তেনেকুৱা কৰিলা? বৰ ডাঙৰ ভুল কৰিলা দেই বোৱাৰী। তুমি এনেকুৱা হ'বা বুলি মই ভবা নাছিলোঁ। হা, নাপায় নহয়, তেওঁলোক ভিক্ষাৰী হ'লেও তেওঁলোক মানুহ, আমাৰ লেখীয়া মানুহ। আমিও আগতেই ভিক্ষাৰী আছিলোঁ। ভিক্ষাৰীৰ পৰা এতিয়া আমি এনেকুৱা কোটিপতি হ'লোঁ। তুমি তুমি সেইকণো নাজানা নেকি মানুহক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে? বোৱাৰী, এইটো কিন্তু তুমি ভাল কাম নকৰিলা। তোমাৰ দেউতা আৰু তোমাৰ মানুহজনী শুনিবলৈ হ'লে বৰ ডাঙৰ কথা হ'ব। তেওঁলোকে মনত চাগে অলপ আঘাত পাইছেনে? অলপ আমাক সাও দি থৈ গৈছেনে? নাপায় নাপায় দেই বোৱাৰী, নাপায়। নহয় মা, এইবিলাকক চল দিলে মূৰৰ ওপৰত উঠিব, সেইকাৰণেহে মই খেদি পঠিয়ালোঁ। বোৱাৰী, এইষাৰ তুমি কি ক'লা আকৌ? তুমি এয়া ভাল নকৰিলা। তুমি পাহৰি নাযাবা, তুমিও এজনী দুখীয়া ঘৰৰ ছোৱালী, আৰু আমি তোমাক নানু বুলি কোৱা হ'লে নানিবও পাৰিলোহেঁতেন। হা, তুমি তোমাৰ নিজৰ অকাত পাহৰি গ'লা নেকি? এতিয়া ধনী ঘৰলৈ পৰি পেলাই তোমাৰ অহংকাৰ বেছি হৈ গ'ল। নাপায় দেই বোৱাৰী, নাপায়। মই CCTV কেমেৰাত চাব লাগিব কোন আহিছিলে। কেমেৰাত নেচালেও হয় দেখোন, মই কৈছোৱেই। মনে মনে থাকা, তুমি আৰু এটা কথা নকবা বোৱাৰী। কি হ'ল মা, তুমি যে আমাক এনেকৈ মাতিলা? তাকেতো জয়া, কি হ'ল? হেৰি, হাজি বোৱাৰীয়ে বৰ ডাঙৰ কাম এটা কৰিলে, নকৰিবলগীয়া কাম এটা কৰিলে জানে। মানে কি হ'ল জানেনে? মই এতিয়া কেমেৰাত চাইহে গম পাইছোঁ। বোৱাৰীৰ মাক দেউতাক আহিছিলে, তাই মাক দেউতাকক অপমান কৰি পেলাই পঠিয়াই দিলে। মই সেইকণ সময়ত পাকঘৰত কিবা এটা মল্লিকাৰ লগত কিবা কাম এটা কৰি আছিলোঁ। মই ভালকৈ শুনা নাছিলোঁ, সিহঁতে সৰু সৰুকৈ পাতিছিলে। আৰু পিছত তাই ডাঙৰকৈ যেতিয়া কথা ক'লত মই ভাবিছোঁ কোন আহিলে, ওলাই আহিছোঁ দেখিছোঁ কোনো নাই। বোৱাৰীক গৈ সোধাত বোৱাৰীয়ে ভিক্ষাৰী বুলি ক'লে। মই এতিয়া কেমেৰাত চাই গম পালোঁ যে বোৱাৰীৰ মাক দেউতাক আহিছিলে। তাই ইমান অপমান কৰি পঠিয়াই দিব নালাগিছিলে, গম পাইনে? বিয়নী আহিছিলে? ইছৰাম, বোৱাৰী এনেকুৱা কিয় কৰিলে বাৰু? তেওঁলোকে আমাক কি বুলি ভাবিছে? তেওঁলোকে চাগে ভাবিছে আমাৰ আগত বৰ বৰ লেকচাৰ দিছিলে দেখোন। হা, এতিয়া কি কৰিলে? ইছৰাম, ৰাম ৰাম ৰাম, সঁচাকৈ বোৱাৰী এইটো ভাল কাম নকৰিলে। ইচ, এনেকুৱা কৰিব নালাগিছিলে। তাই বৰ অহংকাৰী হৈ গ'ল জানানে মা। আগতে এনেকুৱা নাছিলে, এতিয়া তাই বৰ অহংকাৰী হৈ গ'ল। আমাৰ ঘৰত টকা পইচা হাই সম্পত্তিয়ে পাইছে নহয়, সকলো পাইছে যে তাই অহংকাৰী হৈ গ'ল। তাই মনলৈ অহংকাৰ ভাৱটো আহি গ'ল। সেইদিনাখনি ঘৰলৈ যে গৈছিলে, মাক দেউতাকক বৰ বেয়া বেয়াকৈ ক'লে। মোক আহি কৈছিলেহি নহয়, মই ধমকি দিলোঁ। এনেকৈ বাৰু ক'বকে লাগেনে মাক দেউতাকক? আমি ধনী হ'লোঁ বুলি তাইক গৈ পেলাই মাক দেউতাকক তেনেকৈ কয়গৈ নেকি, কোৱাচোন মা? হা, কি বুলি ভাবিছে তেওঁলোকে? হা, কি বুলি ভাবিছে? তাইৰ নামতে গোটেই বাপেকে পথাৰৰ মাটি বন্ধকত দিলে। সেই মাটিৰ পৰাই খেতি বাতি কৰি মেলি চলি আছিলে। হা, এতিয়া সেই মানুহজনে লোকৰ ঘৰে ঘৰে হাজিৰা কৰি মেলি যেনে তেনে চলি আছে। তাই সেইবিলাক বুজি নাপায় নেকি বাৰু? হা, কিয়নে এনেকুৱা কৰে? সঁচাকৈ মই আজি বৰ লাজ পাইছোঁ জাননে বাবু। তেওঁলোকে বাৰু আমাক কি বুলি ভাবিছে? আমি তেনেকুৱা নহয় নহয়। আমাক লগ পোৱা হ'লে তেওঁ বৰ ভাল পালেহেঁতেন। কিন্তু জীয়েকে যিখিনি কৰিলে, আৰু কি জাননে, মোনাত পিঠা পনাও আনিছিলে। সেই পিঠা পনা তাইক ঘূৰাই পঠিয়াই দিলে। কি বুলি ভাবিছে বাৰু? সেই মাক দেউতাক অলপ ভাগি পৰিছেনে? নিজৰ জীয়েকেই যদি তেওঁলোকক নিজৰ জীয়েকৰ ঘৰলৈ আহোঁতেনে যদি নিজৰ জীয়েকেই অপমান কৰি পঠিয়াই, তেওঁলোকে মনত অলপ কষ্ট পাইছেনে? আজি বোৱাৰী আহক, তাইক এটা ভয় খুৱাব লাগিব আমি। তাই যদি নিজৰ মাক দেউতাকৰ ওচৰলৈ গৈ পেলাই ক্ষমা নোখোজে, তেতিয়াহ'লে তাইক আমি এইখন ঘৰৰ পৰা খেদি পঠিয়াম বুলি আমি তিনিওটাই তাইক ক'ব লাগিব। তেতিয়াহে যদি তাইৰ অহংকাৰ ভাৱটো যায়। বুজিলি নহয় বাবু? তয়ো কবি যে মোৰ লগত যদি থাকা, তেতিয়া তোমাৰ মা দেউতাৰক ক্ষমা খোজা, এনেকৈ বুলি ক'বা। আৰু শুনা, তেওঁলোকৰ মাক দেউতাক গাঁৱত থাকিব নালাগে, ইয়ালৈকে লৈ আহিম। কাৰণ তেওঁলোকো যিমানেই যি নহওক বয়স হৈ আহিছে, তেওঁলোকক কোনেনো চাব? ইয়ালৈকে আনি মেলি আমিয়ে চাব লাগিব। বুজিলা বাবু? তেওঁলোকক গৈ পেলাই তুমি লৈ আহিবাগৈ।
হয় জয়া, তুমি ঠিকেই কৈছা। বোৱাৰীক এটা শিক্ষা দিব লাগিব আৰু তেওঁলোকৰ মাক দেউতাকক আমাৰ ঘৰলৈ লৈ আহিব লাগিব। কি হ'ল আজি যে সকলোৱে মোৰ ফালে যে ইমান চাইছে, সাজি চাগে মই বৰ ধুনীয়া লাগিছে নহয়, সেইবাবে আপোনালোকে মোলৈ চাই পেলাই থৰ লাগিছে। পাহি, মানুহৰ বাহিৰটো ধুনীয়া হ'লেই নহ'ব, ভিতৰটো ধুনীয়া হ'ব লাগিব। মানুহৰ ভিতৰৰ পৰা ধুনীয়া হ'লেহে বাহিৰটো ধুনীয়া বুলি ক'ব পাৰি। তুমি এতিয়া মেকআপ কৰি মেলি ধুনীয়া হৈছা, কিন্তু তোমাৰ মনটো ইমানেই গেলা, ভাবিব নোৱাৰা গেলা। বুজিলা? তুমি মনটো গেলা হ'লে, মুখখন ভাল হ'লে একো লাভ নাই। তুমি মনৰ পৰা চাফা হ'ব লাগিব, তেতিয়াহে তোমাক আমি ধুনীয়া বুলি ক'ম। মানে কি ক'ব বিচাৰিছা তুমি? মানে কৈছোঁ শুনা, আজি তোমাৰ মা দেউতা আহিছিলে আৰু তুমি মাৰ আগত কি বুলি ক'লা? ভিক্ষাৰী আহিছিলে। হা? নিজৰ মা দেউতাক তেনেকৈ ক'বলৈ তোমাৰ অকণো লাজ নালাগিলেনে? হা? সেই মা দেউতাই জন্ম নিদিয়া হ'লে আজি তুমি এইখন পৃথিৱী আৰু মোৰ পত্নী ইমান ধনী ঘৰৰ বোৱাৰী নহ'লাহেঁতেন। বুজিলা? সেই মা দেউতাকে তুমি আজি অপমান কৰি আমাৰ ঘৰৰ পৰা খেদি পঠিয়ালা। আমি কোনো মানুহকেই বৰ বুলি নাভাবোঁ আৰু দুখীয়া বুলি আমি নাহাঁহোঁ। আমি সকলোকেই সমান বুলি ভাবোঁ। বুজিলা? তুমি আজি তোমাৰ মা দেউতাক যেনেকৈ আমাৰ ঘৰৰ পৰা অপমান কৰি পঠিয়ালা নহয়, সেই কথাটো মই সহ্য কৰিব পৰা নাই আৰু তেওঁলোকে আমাক বহুত বেয়া পাইছে। তেওঁলোকে মনত বৰ কষ্ট পাইছে। তুমি যদি তেওঁলোকক ক্ষমা নোখোজা, তেতিয়াহ'লে মোক পাহৰি যাবলৈ চেষ্টা কৰিবা। অৰ্মিত, এইবিলাক তুমি কি কৈছা? মোক তুমি আকৌ বিয়া পাতি আনিছা, মই তোমাক কেনেকৈ পাহৰিবলৈ চেষ্টা কৰিম? বোৱাৰী, আমিও এটা কথা কৈছোঁ, তুমি যদি তোমাৰ মা দেউতাক ক্ষমা নোখোজা, তেতিয়াহ'লে তুমি এইখন ঘৰৰ পৰা গুচি যাবা। বোৱাৰী, ময়ো সেই একমত। তুমি এইখন ঘৰ এৰি গুচি যাবা যদি তোমাৰ মা দেউতাক ক্ষমা নোখোজা। কি? আপোনালোকে কি কৈছে এইবিলাক? আমি যি কৈছোঁ তুমি কাণ দুখনেৰে শুনিছা নহয়? তুমি তোমাৰ মা দেউতাক ক্ষমা খুজিব লাগিব। তুমি পাহৰি গ'লা নেকি? সেই মা দেউতা দুখীয়া, তুমি তেওঁলোকৰে ছোৱালী আছিলা। তুমিও দুখীয়া ঘৰৰে ছোৱালী আছিলা। বুজিলা? এতিয়া মই তোমাক ভাল পাই পেলাই মোৰ ঘৰলৈ মোৰ পত্নী আৰু মা দেউতাৰ বোৱাৰী কৰি এইখন ঘৰলৈ আনিছিলোঁ, আৰু তুমি আমাৰ ঘৰখন ধনী দেখিলা আৰু টকা পইচা হাই সম্পত্তিয়ে গহনা গাঁঠৰিয়ে কাপোৰে কানিৰে সকলোবিলাক উভৈ নদী গৈ পাইছিলা। সেইকাৰণেই তুমি অহংকাৰী হৈ গ'লা নহয়নে পাহি? হা? তোমাৰ চকু দুটা অন্ধ হৈ গ'ল। আৰু শুনা, তুমি তোমাৰ মনটো চাফা কৰিব লাগিব। তুমি তোমাৰ মনৰ পৰা অহংকাৰ ভাৱটো আঁতৰাব লাগিব। তেতিয়াহে মই তোমাক মোৰ পত্নী হিচাপত গ্ৰহণ কৰিম। বুজিলা? আৰু মা দেউতায়ো তেওঁলোকৰ বোৱাৰী হিচাপত তোমাক গ্ৰহণ কৰিব। তুমি সেই অহংকাৰ ভাৱটো এৰি পেলাই এজনী সহজ সৰল ছোৱালী হ'বলৈ তুমি শিকা, তুমি চেষ্টা কৰা, তেতিয়াহে মোৰ জীৱনলৈ ঘূৰি আহিবা। হ'ব অৰ্মিত, তোমালোকে যেনেকৈ কোৱা মই তেনেকৈ কৰিম। মই মোৰ মা দেউতাক ক্ষমা খুজিম। মই ভুলবোৰ এতিয়া বুজি পাইছোঁ। ব'লা, মোক মা দেউতাৰ ওচৰলৈ লৈ ব'লা, মই মা দেউতাক ক্ষমা খুজিম। তোমাৰ মা দেউতাক অকল তুমি ক্ষমা খুজিলেই নহ'ব, তুমি তোমাৰ মা দেউতাক এইখন ঘৰলৈ একেবাৰে লৈ আহিব লাগিব। কি মা? মোৰ মা দেউতা মোৰ লগত থাকিব? সঁচানে? সঁচা, মায়ে ঠিকেই কৈছে। তুমি মা দেউতাক ক্ষমা খুজি মা দেউতাক এইখন ঘৰলৈ লৈ আহিব লাগিব। হ'ব, ব'লা, মই পাৰিম। মা দেউতা, তোমালোকে মোক ক্ষমা কৰি দিয়া। সেইদিনাখনি তোমালোক আমাৰ ঘৰলৈ যাওঁতেনে মই বৰ বেয়াকৈ ক'লোঁ। তোমালোকে মোক ক্ষমা কৰি দিয়া মা। মোৰ ভুলবোৰ মই বুজি পাইছোঁ। মই ধন সম্পত্তি টকা পইচা
গহনা গাঁঠৰি কাপোৰ কানি খোৱা বস্তু আদি কৰি সকলো পাই পেলাই মই বহুত অহংকাৰী হৈ গৈছিলোঁ মা। সঁচাকৈ মই বহুত অহংকাৰী হৈ গৈছিলোঁ আৰু মই অন্ধৰ দৰে হৈ গৈছিলোঁ। কাক কেনেকৈ কথা ক'ব লাগে মই সকলো পাহৰি গৈছিলোঁ মা। মই এইটো পাহৰিছিলোঁ যে ময়ো এজনী দুখীয়া ঘৰৰ ছোৱালী। ময়ো তোমালোকৰ মাজৰ পৰাই গৈছিলোঁ। এইটো কথা মই পাহৰি থাকিলোঁ মা। তোমালোকে মোক ক্ষমা কৰি দিয়া মা। হ'ব দে মাজনী, তই আমাক ক্ষমা নুখুজিলেও হ'ব। আমি গম পাইছিলোঁ তই বহুত অহংকাৰী হৈ গৈছিলি। এদিন তোৰ অহংকাৰ ভাৱ আঁতৰ হ'ব, তেতিয়া তই আমাক এনেও বিচাৰি আহিবি বুলি আমি ভাবিছিলোঁৱেই। হ'ব দে, তই আমাক ক্ষমা নুখুজিলেও হ'ব। তোক আমি ক্ষমা কৰি দিছোঁ অ' মাজনী। মাজনী, তোক আমি কেতিয়াও বেয়া নাপাওঁ। তই আমাক বেয়াকৈ ক'লেও তোক আমি বেয়া পাব নোৱাৰোঁ, কাৰণ তই আমাৰ সন্তান। হ'ব দে, তই যে তোৰ ভুলখিনি বুজি পালি, এয়াই বহুত। মা, দেউতা, তোমালোকে যদি মোক ক্ষমা কৰি দিছা, তেতিয়াহ'লে মোৰ লগত এতিয়া আমাৰ ঘৰলৈ যাব লাগিব আৰু তোমালোকে আমাৰ ঘৰতেই থাকিব লাগিব। নালাগে দে মাজনী, আমি ইয়াতেই ভাল, ইয়াতেই থাকিম। আমি গাঁৱলীয়া মানুহ, আমি গাঁৱতেই থাকিম, গাঁও এৰি ক'তো নাযাওঁ। নহয় মা দেউতা, ময়ো আপোনালোকক নিবলৈ আহিছোঁ। ব'লক, ইয়াত আপোনালোক দুয়োজন অকলে থাকিব নালাগে। আমি সকলো আমাৰ ঘৰতে মিলা প্ৰীতিৰে থাকিম। ব'লক, মা দেউতাই আপোনালোক দুয়োজনকে লৈ যাবলৈ কৈছে। কিন্তু এয়া কেনেকৈ সম্ভৱ হ'ব? আমি গাঁৱলীয়া মানুহ, আমি সেই ভেটিটো এৰি যাব নোৱাৰোঁ নহয়। হ'ব, মাজে মধ্যে আপোনালোকক মই ইয়াত থাকিবলৈ লৈ আহিম নহয়, আৰু আমিবোৰ ইয়াত থাকিমহি। মইতো এনেও গাঁৱৰ পৰিৱেশ বৰ ভাল পাওঁ। ময়ো ইয়াত থাকিমহি, মোৰ মা দেউতাও আহিব। ব'লক আপোনালোক, প্লিজ না নকৰিব। অঁ, মা দেউতা, ব'লা তোমালোকৰ মাজনীৰ লগত থাকিবা। ইমান যে ভাল লাগিব। মা দেউতাই তোমালোকক লৈ যাবলৈ কৈছে, ব'লা। হ'ব বাৰু, যোৱাটো হ'ব। ৰ'বা, তোমালোকলৈ আমি কিবা এটা বনাওঁ, খাই যোৱা। মা দেউতা, মই ভাল পোৱা সৰু মাছৰ ভাজি আৰু সৰু মাছৰ টেঙা জোলকণ বনোৱা। মই আজি সেয়া খাইহে যাম। হ'ব দে মাজনী, সেয়াই কৰিম। আৰু বিয়নীলৈও কেইটামান লৈ যাব লাগিব। হেৰা, তুমি পাৰিলে পিঠা লাৰু কেইটামানো বনোৱা, বিয়নীলৈ লৈ যাব লাগিব। অঁ, সেয়াই কৰিব লাগিব। আৰু শুনকচোন, আপুনি বাৰীৰে সেই মধুসোলেং কেইটামান আৰু জিকা লাগিছে ন, সেয়াও ল'ব। বিয়নীয়ে তাত আৰু এইবিলাক সাৰ দিয়া বস্তুহে খায়, ঘৰুৱা পাচলিনো ক'ত খাবলৈ পায়। যি যত আছে আপুনি চব লৈ লওক, বৰ ভাল পাব। আৰু মাছ কেইটামান সৰহকৈ ধৰিব, বিয়নীলৈ লৈ যাম, তেওঁলোকে বৰ ভাল পাব। অঁ মা দেউতা, তেওঁলোকে সৰু মাছ বৰ ভাল পায়, লৈ গ'লে বৰ ভাল পাব। আৰু বাৰীৰে শাক পাচলি, কি যে মজা। আমিতো তাত সাৰ দিয়া পাচলিহে খাওঁ। আপোনালোকৰ ঘৰৰ পৰা লৈ গ'লে মা দেউতাই বৰ ভাল পাব। আপোনালোকে এতিয়া বনোৱক, সোনকালে আমি উভতিও যাব লাগিব নহয়। ব'লা মা, মই তোমাক কামত সহায় কৰি দিম। মাজনী, ব'লা। মাই, তুমি মোৰ লগত আহা, মই পুখুৰীত মাছ ধৰিম, তুমি চাবা। তেতিয়াহ'লে আজি আৰু আমি চাৰিওজনে মিলি পেলাই এসাঁজ তৃপ্তিৰে খাম আৰু। বিয়নী অহা হ'লেও ভাল আছিলে পাই। এতিয়াহে মোৰ মনটো ভাল লাগিছে জানেনে।